কিহৰ কাৰণে আমাৰ ব্লিডিং হয় বা দাঁতৰ পকেটছ বুলি কওঁ আমি কেতিয়াবা বা পাথৰটো কেনেকৈ জমে সেইখিনি আমি জানিম আজি। ছাপ'জ কৰক এইটো আমাৰ দাঁত হ'ল, ঠিক আছে। এইটো দাঁত, এইখিনি আমাৰ যোনখিনি আলু আছে, ঠিক আছে। এটা ষ্টিকি লেয়াৰ এটা ফৰ্ম হয়, যোনটোক কওঁ আমি প্লাগ বুলি, মানে বেক্টেৰিয়াছবোৰ ইয়াত জমি থাকে, ঠিক আছে। এয়া আমি ক্লিন কৰি আছোঁ, ঠিক আছে। ইয়াত ক্লিন কৰা ৰখি গৈছে। যদি আমি চাফা কৰোঁতে কিবা প্ৰব্লেম হয় বা ফ্লছ যদি আমি নকৰোঁ, তেতিয়াহ'লে ইয়াৰ ষ্টিকি লেয়াৰটো এইখিনিতে থাকি গ'লনে, তো এই ষ্টিকি লেয়াৰটো লাহে লাহে কি হয়, এইটো পাথৰ বনা ষ্টাৰ্ট হৈ যায়। তাৰপিছত কি হয়, এনেকৈ আলুটোৱে এনেকৈ এৰি দিয়ে, আলুটো এনেকৈ গাঁত বনা ষ্টাৰ্ট হৈ যায় আৰু এইখিনি পাথৰখিনি ইয়াত জমি গ'ল। তাৰপিছত কি হ'ব, এইটো বস্তুটো ফুলি যায়, আলুটো আমাৰ ফুলি যায় বা ব্লিডিং হয়, ঠিক আছে। আৰু এই বেক্টেৰিয়াখিনি ইয়াতে ৰখি নাথাকে, কিন্তু গোটেই এই গামখিনি মানে আলুখিনি খাই পিছলৈ কি কৰে, বনটো খাব ষ্টাৰ্ট কৰে। এতিয়া বনটো খোৱাৰ লগে লগে আমাৰ এনেকৈ হৈ গ'লনে, তাৰপিছত দাঁতটো আমাৰ লুজ হৈ যোৱা ষ্টাৰ্ট হয়, এনেকৈ লুজ হৈ যায়। বনটোও গুচি গ'ল আৰু গামটোও গুচি গ'ল।